বৃহস্পতিবাৰে ডিব্ৰুগড় বাণীপুৰ মহিলা সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা মহিলা পতঞ্জলি যোগ সমিতিৰ সহযোগিতাত ৰঙালীৰ ৰং শীৰ্ষক অনুষ্ঠান সম্পন্ন হয়। শতাধিক মহিলাই বিহুৰ সাজপাৰ পৰিধান কৰি অনুষ্ঠানটোত সোণত সুৱগা চৰায়। অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন আৰু বিহুৰ পতাকা উত্তোলনৰ অভিবাদনৰ গীত গোৱা হয়। ইয়াৰ পাছতে বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ কৰা হয়। পিঠাপনা প্ৰতিযোগিতা আৰু অন্তৰংগ আলাপ কাৰ্যসূচীয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। এই অনুষ্ঠানতে বাণীপুৰ মহিলা সমিতিৰ সভানেত্ৰী আৰু ডিব্ৰুগড় জিলা মহিলা পতঞ্জলি যোগ সমিতিৰ জিলা প্ৰভাৰী হিৰণ্য দত্তক জাতীয় গৌৰৱ প্ৰতিফলিত স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। নাৰী জাগৰণৰ ক্ষেত্ৰত লোৱা বলিষ্ঠ ভূমিকাৰ লগতে যোগ সাধনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক এই সন্মান জনাই বাণীপুৰ মহিলা সমিতিৰ প্ৰতিগৰাকী সদস্যাই অতিশয় আনন্দিত বোধ কৰে। এই অনুষ্ঠানত পতঞ্জলি মহিলা যোগ সমিতিৰ ৰাজ্যিক প্ৰভাৰী কৰবী পল বৰঠাকুৰ, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সাংস্কৃতিক আহ্বায়িকা ঝৰ্ণা শইকীয়া, শিক্ষাবিদ পদ্মা শনিকৰ শইকীয়া, সমাজকৰ্মী অনিমা গগৈ, বাণীপুৰ মহিলা সমিতিৰ সম্পাদিকা পূৰবী চাংমাই বৰুৱা সহিতে শতাধিক মহিলা উপস্থিত আছিল। অসম আদিত্য, ডিব্ৰুগড়। অসমবাসী ৰাইজক NK Zero ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NK Zero ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে। আপোনালোকৰ বিহু লাগিছে নে? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হাইয়েষ্ট ডিছকাউণ্ট চলি আছে।